অনিচিফৰৰ আদৰণীয় গুণটো কি আছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় তিমথিয় নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পৌলে তিমথিয়ক তেওঁৰ প্ৰিয় পুত্ৰ বুলি সম্ভাষণ জনাইছে। তিমথিয় পাচনি পৌলৰ যোগেৰে খ্ৰীষ্টলৈ আহিছিল বাবে তেওঁ তিমথিয়ক বিশ্বাসৰ পুত্ৰ বুলি কৈছিল আৰু তিমথি পাচনি পৌলৰ বাবে অতি আনন্দদায়ক আছিল। সেয়েহে তেওঁক প্ৰিয় পুত্ৰ বুলি কৈছে। তাৰ পাছত তেওঁ আৰু অনুগ্ৰহ, দয়া আৰু শান্তি হওক বুলি অভিবাদন জনাইছে। ঈশ্বৰ আমাৰ প্ৰতি দয়ালু কাৰণ তেওঁ আমাৰ প্ৰাপ্য দণ্ড আৰু শাস্তিবোৰ নিদিয়ে। ঈশ্বৰৰ দয়া আমাক সকলোকে লাগে। পাচনি পৌলক ঈশ্বৰৰ দয়াৰ প্ৰয়োজন আছিল আৰু আমাৰো দয়াৰ প্ৰয়োজন। আমাৰ বাবে আনন্দ আৰু উৎসাহজনক কথা এই যে ঈশ্বৰ আমাৰ প্ৰতি দয়াত সমৃদ্ধ। সেই অনুগ্ৰহ, দয়া আৰু শান্তি আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা আমি লাভ কৰোঁ। ইয়াত যীশুখ্ৰীষ্টৰ প্ৰভুত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। পাচনি পৌলে তিমথিয়ৰ কাৰণে নিয়মিতভাৱে প্ৰাৰ্থনা কৰিছিল। কেৱল তিমথিয়েই নহয়, পাচনি পৌলে আৰু বহুতৰ বাবেই প্ৰাৰ্থনা কৰিছিল। তেওঁ লিখা পত্ৰসমূহ যেতিয়া আমি পঢ়োঁ তেতিয়া আমি তেওঁ বিভিন্নজনৰ বাবে যে প্ৰাৰ্থনা কৰিছিল সেই কথা দেখিবলৈ পাওঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শিকিব লাগে। আনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ এখন প্ৰাৰ্থনাৰ তালিকা থকা উচিত। সেই তালিকাত নিজৰ মণ্ডলীৰ পালকৰ নামটো নিশ্চয় থকা উচিত। পাচনি পৌলে তিমথিয়ক ভাল পাইছিল আৰু তিমথিয়ও তেওঁক ভাল পাইছিল। পৌল আকৌ বন্দী হৈ কাৰাগাৰত থাকিব লগা হৈছিল। পৌলৰ সন্মুখত মৃত্যুদণ্ডৰ ভয় আছিল। সেই কথা জানি তিমথিয়ই নিশ্চয় মনত খুব দুখ পাইছিল। পৌলেও তিমথিয়ক পুনৰ লগ পাবলৈ প্ৰবল হাবিয়াস কৰি আছিল। পৌলক দেখা পালে তিমথিয়ৰ দুখ লাঘৱ হ'ব আৰু তেনেদৰে পৌলো নিজে আনন্দিত হ'ব বুলি জনাইছিল। আহকচোন কথাবোৰ অধিক জানিবৰ বাবে আমি এতিয়া মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি অধ্যয়ন কৰিছিলোঁ আপোনাৰ মনত আছেনে? তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই প্ৰথম অধ্যায়ৰ প্ৰথম 2টা পদ পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আপোনাৰ মনত আছে নিশ্চয়। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় তিমথিয় পুস্তকৰ প্ৰথম অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা অধ্যয়ন আৰম্ভ কৰিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি বাইবেলৰ পৰা পাঠ কৰি যাম। দ্বিতীয় তিমথিয় প্ৰথম অধ্যায় 3 পদ পাঠ কৰি দিছোঁ। যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মাৰা লৌইৰ আৰু তোমাৰ মাতৃ উনিকিৰ অন্তৰত বাস কৰিছিল আৰু নিশ্চয় বোধ কৰোঁ তোমাৰ অন্তৰতো বাস কৰিছে, তোমাত থকা সেই অকল্পিত বিশ্বাসৰ কথা পুনৰাই মনত পৰাত। পাচনি পৌল আগতে যিহুদী ধৰ্ম বিশ্বাসৰ লোক আছিল, কিন্তু তিমথিয় এটা খ্ৰীষ্টীয় বিশ্বাসী পৰিয়ালৰ পৰাই আহিছিল। তেওঁৰ আইতাক লুই আৰু মাক উনিকি দুয়ো খ্ৰীষ্টীয় বিশ্বাসী আছিল আৰু এওঁলোক দুয়োৰে প্ৰভাৱে নিশ্চয় তিমথিয়ক খ্ৰীষ্টৰ প্ৰতি আকৃষ্ট কৰিছিল। তিমথিয়ৰ দেউতাক আছিল গ্ৰীক মানুহ। তেওঁ খ্ৰীষ্টীয় বিশ্বাসী আছিল নে নাই সেই কথা আমি খাটাংকৈ ক'ব নোৱাৰোঁ। বুঢ়ীমাক আৰু মাকৰ অন্তৰত যি বিশ্বাস আছিল সেই বিশ্বাস
তিমথিয়ৰ অন্তৰতো আছিল বুলি পাচনি পৌলে বিশ্বাস কৰিছিল। এতিয়া আমি 4 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত লিখা আছে, মোৰ নিবেদনত নিৰন্তৰে তোমাক সোঁৱৰণ কৰোঁতে ওপৰ পুৰুষসকলৰে পৰা সূচী বিবেকেৰে যি ঈশ্বৰৰ আৰাধনা কৰোঁ তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰোঁ। তিমথিয়ৰ কাৰণে পাচনি পৌলে প্ৰাৰ্থনা কৰিছিল। পাচনি পৌলে বহুতো লোকৰ কথা মনত ৰাখি তেওঁলোকক প্ৰাৰ্থনাত সোঁৱৰণ কৰিছিল। তাৰ মাজত তিমথিয়ও এজন। তিমথিয়ৰ বাহিৰেও তেওঁ বহুতো মানুহৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। পাচনি পৌলে বিভিন্ন মণ্ডলীলৈ লিখা পত্ৰবোৰত তেওঁ উল্লেখ কৰা এই মানুহবোৰৰ তালিকা কৰিলে খুব দীঘলীয়া তালিকা এখন হ'ব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কাৰ কাৰ কথা মনত পেলাই প্ৰাৰ্থনা কৰে? আশা কৰোঁ আপোনাৰ মণ্ডলীৰ পালকৰ কাৰণে আপুনি নিয়মিতভাৱে প্ৰাৰ্থনা কৰে। পাচনি পৌলে ইয়াত সূচী বিবেকেৰে ঈশ্বৰৰ আৰাধনা কৰোঁ বুলি কৈছে। আমাৰ বিবেক বাৰু কেনেকৈ সূচী হয়? যেতিয়া আমাৰ সকলো পাপ ক্ষমা হৈ যায় তেতিয়াই আমাৰ বিবেক সূচী হয়। আমাৰ বিবেক সূচী কৰে প্ৰভু যীশুৱে তেওঁৰ অমূল্য তেজৰ দ্বাৰা। বাইবেলত এনেদৰে লিখা আছে, কিয়নো সাগৰ আৰু ভতৰাৰ তেজে আৰু অসুচীবিলাকক শান্তি কৰা চেউৰীৰ ভস্মই যদি তেওঁবিলাকৰ মাংসৰ সূচিতাৰ অৰ্থে পবিত্ৰ কৰে, তেন্তে যিজনাই অনন্ত আত্মাৰে নিষ্কলংক বলিস্বৰূপে নিজকেই ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্মৰ পৰা কিমান অধিক গুণে সূচী কৰিব। ইব্ৰী 9 অধ্যায় 13 আৰু 14 পদ। আমি যেতিয়াই প্ৰভু যীশুৰ যোগেদি আমাৰ বিবেক সূচী কৰি পিতৃ ঈশ্বৰৰ আৰাধনা কৰোঁ, তেতিয়া আমি পিতৃ ঈশ্বৰৰ অনুগ্ৰহ স্বীকাৰ নকৰি নোৱাৰোঁ। পিতৃ ঈশ্বৰে আমাক অনুগ্ৰহ নকৰা হ'লে আমি যে নৰকলৈ গ'লোহেঁতেন, সি ধুৰুপ। এতিয়া 5 নম্বৰ পদটো পঢ়িম। আৰু তোমাৰ চকুলো সোঁৱৰণ কৰি আনন্দেৰে পূৰ হ'বৰ কাৰণে তোমাক দেখিবলৈ ৰাতিয়ে দিনে বৰ ইচ্ছা কৰোঁ। পাচনি পৌলে যে তিমথিয়ক খুব ভাল পাইছিল সেই কথা আমি জানো। কিন্তু তিমথিয়ও যে পাচনি পৌলক অতিপাত ভাল পাইছিল সেই কথাটো আমি এই পদটো পঢ়িলেই বুজি পাওঁ। ইতিমধ্যে পৌলক বন্দী কৰা হৈছিল আৰু তেওঁক বন্দীশালত ৰখা হৈছিল। তেওঁৰ মৃত্যুদণ্ডও হ'ব পাৰে বুলি তিমথিয়ই জানিছিল। সেই কথাটোৱে তিমথিয়ৰ মনত অতিশয় বেজাৰ দিছিল। সেইবাবেই পাচনি পৌলে লিখিছে, তোমাৰ চকুলো সোঁৱৰণ কৰি আনন্দেৰে পূৰ হ'বৰ কাৰণে তোমাক দেখিবলৈ ৰাতিয়ে দিনে বৰ ইচ্ছা কৰোঁ। এতিয়া 6 নম্বৰ পদটো পঢ়িম। এই কাৰণে মোৰ হাত দিয়াৰ দ্বাৰাই ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ তোমাত আছে তাক উজ্জ্বল কৰিবলৈ মই তোমাক সোঁৱৰণ কৰাইছোঁ। পাচনি পৌলৰ জৰিয়তে ঈশ্বৰে তিমথিয়ক বিশেষ বৰ প্ৰদান কৰিছিল, বিশেষ অনুগ্ৰহৰ বৰ। তিমথিয় বহুদিন ধৰি পাচনি পৌলৰ লগে লগে আছিল। গতিকে তেওঁ পাচনি পৌলৰ পৰা বহু কথা শিকিছিল। পৌলৰ অতি মৰমৰ সংগী আছিল তিমথিয়। বন্দীশালৰ পৰা ফিলিপিয়া বিশ্বাসীসকললৈ লিখা চিঠিত পাচনি পৌলে লিখিছিল, যিজনে তোমালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিব, এনে মনৰ লোক মোৰ আন কোনো নাই। ফিলিপিয়া 2 অধ্যায় 20 পদ। কিন্তু তিমথিয়ৰ মাজত পৌলে তেওঁৰ মনৰ মতন মানুহ এজন বিচাৰি পাইছিল। পৌলে বুজি পাইছিল তিমথিয়ই শিক্ষা দিয়া, প্ৰভু যীশুৰ বাক্য বিলোৱা কাম সুকলমে কৰি যাব পাৰিব। সেইবাবেই তেওঁ তিমথিয়ক নিজৰ সহকৰ্মী হিচাপে লৈছিল। তেওঁলোক দুয়ো পৰিচৰ্যাত সহভাগী আছিল। ইয়াত আমি দেখিবলৈ পাইছোঁ পাচনি পৌলে তিমথিয়ক সোঁৱৰাই দিছে যাতে তেওঁত থকা সেই বিশেষ বৰ উজ্জ্বল কৰি তোলে। তিমথিয়ৰ এই বিশেষ বৰ আছিল আৰু এই বৰ উজ্জ্বল কৰি তুলিবলৈ তেওঁক কোৱা হৈছে। কিয় কোৱা হৈছে বাৰু? আমি খাটাংকৈ ক'ব নোৱাৰোঁ, কিন্তু এটা অনুমান হ'লে আমি কৰিব পাৰোঁ। খুব সম্ভৱ তিমথিয় যে ইফিছত আছিল সেইকাৰণেই পৌলে অলপ চিন্তা কৰিব লগা হৈছিল। ইফিছতেই আছিল ডাইনা দেৱীৰ মন্দিৰ আৰু এই ঠাই আছিল ৰোমান সাম্ৰাজ্যৰ এখন কুখ্যাত ঠাই, পাপ কাৰ্যৰ বাবে কুখ্যাত। ইফিছত পৌলে নিজে 3 বছৰ কাল কটাইছিল। সেই ঠাইত
বিভিন্ন ধৰণৰ জাগতিক প্ৰলোভন আছিল আৰু সেই কথা পৌলে নিজে জানিছিল। মানুহবোৰৰ আগত ঈশ্বৰৰ বাক্য অলপো কোমল নকৰাকৈ স্পষ্টভাৱে ক'বলৈ ডেকা তিমথিয়ই হয়তো অলপ সংকোচ কৰিব পাৰে বুলি পৌলে মনে মনে সংশয় কৰিছিল। সেইবাবেই তেওঁ ডেকা তিমথিয়ক উদগনি দিছিল যাতে তেওঁ ঈশ্বৰৰ পৰা লাভ কৰা বৰ অধিক উজ্জ্বল কৰিবলৈ চেষ্টা কৰে। এতিয়া 7 নম্বৰ পদটো পঢ়িম। কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই। ভয় মানে আচলতে ইয়াত ভীৰুতাক বুজোৱা হৈছে। আমি প্ৰায়েই এই কথাটো অলপ ভুলকৈ বুজাওঁ। মানুহ হিচাপে আমাৰ ভয় লাগিবই। আনৰ কথা ক'ব নোৱাৰোঁ। আপোনালোকৰ এই অধমে হ'লে কুকুৰলৈ বৰ ভয় কৰোঁ, সাপলৈও ভয় কৰোঁ, উৰাজাহাজেৰে উৰিবলৈও ভয় লাগে। এবাৰ সৰু নাৱেৰে সাগৰৰ মাজলৈ গৈছিলোঁ, বৰ ভয় লাগিছিল। অণ্ঠকণ্ঠ শুকাই গৈছিল। গতিকে মই ভয় নকৰোঁ বুলি কেতিয়াও কাৰো আগত ফিতাহী মাৰি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা, প্ৰভু যীশুক জনাৰ আগলৈকে মই ভূত প্ৰেতলৈ বৰ ভয় কৰিছিলোঁ। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছত অৱশ্যে তেনেধৰণৰ ভয় আঁতৰি গ'ল। কিন্তু স্বভাৱজাত ভয় কিছুমান আমাৰ থাকেই। সেই কথা আমি স্বীকাৰ কৰিবই লাগিব। ভয় হৈছে এটা স্বাভাৱিক প্ৰকৃতি। বহু ক্ষেত্ৰত ভয় আমাৰ বাবে দৰকাৰী। উদাহৰণস্বৰূপে ধৰক, আমি সিংহ বা বাঘলৈ নিশ্চয় ভয় কৰিম। ক'ৰবাত বাঘ ওলালে আমি নিশ্চয় সেই ঠাইৰ পৰা আঁতৰি থাকিম। ভয় নকৰোঁ বুলি সিংহৰ আগত আমি জানো জাপ মাৰি দিয়া উচিত হ'ব? এনেবোৰ ক্ষেত্ৰত ভয় আমাৰ বাবে প্ৰয়োজনীয়, আমাৰ ভালৰ বাবেই, আমাৰ আত্মৰক্ষাৰ বাবেই। তেনেহ'লে ইয়াত যে কোৱা হৈছে ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই বুলি, তাৰ মানে বাৰু কি বুজোৱা হৈছে? আচলতে ইয়াত ভয় মানে ভীৰুতাৰ কথাহে কোৱা হৈছে। অৰ্থাৎ আমি সৎ কাম কৰিবলৈ ভয় কৰিব নালাগে, সঁচা কথা ক'বলৈ ভয় কৰিব নালাগে, প্ৰভু যীশুৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ ভয় কৰিব নালাগে। বাইবেলৰ যোগেদি ঈশ্বৰে আমাক যি কথা কৈছে সেই কথা স্পষ্টভাৱে ক'বলৈ ভয় কৰিব নালাগে। কাৰণ ঈশ্বৰে আমাক ভয়ৰ আত্মা নিদি শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে। শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনত শক্তি, প্ৰেম আৰু সুবুদ্ধি প্ৰকাশ পাই উঠিব লাগে। খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱন হ'ব লাগে নিয়মানুবৰ্তিতাৰ জীৱন। আন কথাত খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱন পৰাজয়ৰ জীৱন হোৱাটো ঈশ্বৰে নিবিচাৰে। আমি আমাৰ আৱেগৰ দাস নহৈ সুশৃংখল জীৱন যাপন কৰা খ্ৰীষ্টীয় বিশ্বাসী হ'ব লাগে। আমি সাধাৰণতে আৱেগৰ দ্বাৰা প্ৰভাৱিত হওঁ। দুখত পৰা মানুহ দেখিলে আমাৰ অন্তৰত প্ৰভাৱ পৰে। কিন্তু আমি আৱেগৰ দ্বাৰা পৰিচালিত নহয়, যুক্তিৰ দ্বাৰা পৰিচালিত হ'ব লাগে। আৰু আমাৰ যুক্তি হ'ব লাগে সত্যৰ ওপৰত প্ৰতিষ্ঠিত, ঈশ্বৰৰ বাক্যৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাটো ভয়ৰ ক্ষেত্ৰত কেনেদৰে খাটে? উৰাজাহাজত উঠিবলৈ ভয় লগাটো ভুল নেকি? ভুল নিশ্চয় নহয়। কিন্তু উঠিবলৈ ভয় লাগিল বুলি যদি আমি কলৈকো নগৈ ঘৰতে বহি থাকোঁ, তেতিয়া ভুল কথা হ'ব। যদিহে মই নিয়মানুবৰ্তিতা মানি চলা খ্ৰীষ্টীয় বিশ্বাসী হওঁ, তেনেহ'লে ভয় লাগিলেও মই উৰাজাহাজৰ টিকেট কাটি যাব লগা ঠাইলৈ যাব লাগিব, যদিহে ঈশ্বৰে মোক কোনো ঠাইলৈ যাবলৈ কয়। ভয় লাগিলেও যাবই লাগিব। ঈশ্বৰে আমাক শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিয়ে। ঈশ্বৰেই আমাক শক্তি যোগায় তেওঁৰ পৰিচৰ্যা কৰি যাবলৈ। তেওঁৱেই আমাক প্ৰেম দিয়ে আমাৰ অন্তৰত। কোনো এটা কাম কৰিবলৈ যাওঁতে যদিহে আমাৰ অন্তৰত প্ৰেম নাথাকে, তেন্তে সেই কাম সহজ হ'লেও আমাৰ বাবে বোজাস্বৰূপ হৈ পৰিব। আনহাতে যদিহে আমাৰ অন্তৰত প্ৰেম থাকে, টান কামটো আমাৰ সহজ যেন লাগিব। ঈশ্বৰৰ প্ৰতি আমাৰ যি প্ৰেম, সেই প্ৰেমে আমাক ঈশ্বৰৰ সেৱা কৰি যাবলৈ অনুপ্ৰেৰণা যোগায়। আনহাতে মানুহৰ প্ৰতি যদি আমাৰ অন্তৰত প্ৰেম থাকে, আমি মানুহৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ আগবাঢ়ি যাম। আৰু এই সকলোবোৰ কৰি যাবলৈ যি জ্ঞান, যি ধৈৰ্য, যি বুদ্ধি আদিৰ প্ৰয়োজন, সেই সকলোখিনিও আমাক ঈশ্বৰেই যোগায়। 8 নম্বৰ পদটো পঢ়িছোঁ। এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অৰ্থে বন্দীয়াৰ হোৱা যি মই, মোৰো বিষয়ে তুমি লজ্জিত নহ'বা, কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে শুভবাৰ্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা।
বহুতো লোকে ভাবে খ্ৰীষ্টীয় জীৱনটো অতি সহজ, আৰামেৰে ভৰা জীৱন। আমি বহুতে ভাবি থাকোঁ যে আমাৰ স্বৰ্গত থকা পিতৃ ঈশ্বৰে আমাক অনবৰতে আলফুলকৈ কোলাত লৈ থাকিব আৰু গোলাপ ফুলৰ পাহিৰ দৰে কোমল শয্যাত শুবলৈ দিব। আমি বহুতে ভাবি থাকোঁ খ্ৰীষ্টীয় জীৱনৰ বাট সেন্দুৰীয়া আলি, বাটত যেন একো কাঁইট নাই, একো বাধা নাই, একেবাৰে মসৃণ পথ। আমি ভাবি থাকোঁ ঈশ্বৰে যেন আমাৰ জীৱনত একো দুৰ্ঘটনা ঘটিবলৈ নিদিব। কিন্তু আচলতে কথাটো তেনে নহয়। প্ৰভু যীশুৱে অতি স্পষ্টভাৱে কৈছে যে খ্ৰীষ্টীয় বিশ্বাসীসকলে এই পৃথিৱীত থকা কালত নানা ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হ'ব। তেওঁ কৈছিল, জগতত তোমালোকৰ ক্লেশ আছে। যোহন 16:33। খ্ৰীষ্টীয় বিশ্বাসীসকলে ভৱিষ্যতে এই পৃথিৱীলৈ আহিবলগীয়া মহাক্লেশৰ সন্মুখীন হ'বলগীয়া নহয় ঠিকেই, কিন্তু এই পৃথিৱীত থকা কালত আমি সৰু সুৰা ক্লেশৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক আগতেই জনাই দিছিল যে এই জগতে তেওঁলোকক ঘৃণাব। এই জগতে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক কেতিয়াও আদৰি নলয়। যদিহে কোনো খ্ৰীষ্টীয় বিশ্বাসী লোক এই জগতত খুব জনপ্ৰিয় হয়, তেন্তে ক'ৰবাত কিবা কেৰুণ থকা বুলিহে আমি ভাবিব পাৰোঁ। কাৰণ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীজনক এই জগতে কেতিয়াও গ্ৰহণ নকৰে। এই জগতত থকা কালত খ্ৰীষ্টীয় বিশ্বাসীসকলে নানা ধৰণৰ দুখ ক্লেশৰ সন্মুখীন হ'ব লগা হ'বই। পাচনি পৌলেও খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰা কাৰ্যৰ বাবেই কাৰাবৰণ কৰিবলগীয়া হৈছিল। কিন্তু তাত লাজ পাবলগীয়া একো নাই। তেওঁ তিমথিয়কো কৈছে যাতে সেই কথাৰ বাবে তিমথিয়ই লাজ নকৰে। তেওঁ তিমথিয়ক কৈছে, ঈশ্বৰৰ শক্তি অনুসাৰে শুভবাৰ্তাৰ নিমিত্তে মোৰে সৈতে ক্লেশ সহন কৰা। খ্ৰীষ্টৰ শুভবাৰ্তাৰ নিমিত্তে আমি ক্লেশ সহন কৰিব লগা হ'ব পাৰে, কিন্তু সেই ক্লেশ সহন কৰাৰ বাবে প্ৰয়োজনীয় শক্তিও আমাক ঈশ্বৰেই যোগায়। এতিয়া 9 নম্বৰ পদটো পঢ়িম। তেওঁৱেই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে। আমাৰ কৰ্মৰ দৰে নহয়, কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰ দৰেহে তাক কৰিলে। সেই অনুগ্ৰহ অনাদিকালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল। তেওঁৱেই আমাক পৰিত্ৰাণ কৰিলে, আমাক মুক্তি দিলে, আমাক নৰকৰ পথৰ পৰা বচাই আনি স্বৰ্গৰ পথলৈ আনিলে। তেওঁৱেই আমাক পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলে। আমি ভাল কাৰণে বা আমি উপযুক্ত কাৰণে নহয়। আচলতে আমাৰ কোনো যোগ্যতা নাই। আমি মানুহ, স্বভাৱতেই পাপী। আমাৰ কৰ্ম মন্দ, ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য নহয়। আমি আমাৰ কৰ্মৰ যোগেদি কেতিয়াও ধাৰ্মিক বুলি পৰিগণিত হ'ব নোৱাৰোঁ। কিন্তু তথাপিতো ঈশ্বৰে আমাক পৰিত্ৰাণ দিলে প্ৰভু যীশুৰ যোগেদি। এয়া তেওঁৰ অনুগ্ৰহৰ দান। তেওঁ নিজ অভিপ্ৰায় অনুসাৰেই এই কাম কৰিলে। সেই অনুগ্ৰহ তেওঁ এতিয়া নহয়, অনাদিকালৰ পূৰ্বেই খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল। সেই অনাদিকালতেই তেওঁ আমাক এনেদৰে অনুগ্ৰহ দেখুৱাবলৈ সংকল্প কৰি থৈছিল। মানৱ জাতিৰ বাবে পৰিত্ৰাণৰ এই পৰিকল্পনা পিতৃ ঈশ্বৰে তেতিয়াই কৰি ৰাখিছিল। এতিয়া 10 নম্বৰ পদটো পঢ়িম। কিন্তু এতিয়া আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ আবিৰ্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল। তেওঁ মৃত্যুক লুপ্ত কৰি শুভবাৰ্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে। ঈশ্বৰে অনাদিকালতেই পৰিকল্পনা কৰি ৰাখিছিল মানৱ জাতিৰ পৰিত্ৰাণৰ আঁচনি। কিন্তু সেই পৰিকল্পনা তেওঁ প্ৰকাশ কৰিছে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি। সেই পৰিকল্পনাক বাস্তৱত ৰূপ দিয়াৰ বাবেই প্ৰভু যীশুক তেওঁ এই জগতলৈ পঠিয়াইছিল। তেওঁ জগতলৈ আহিল মানুহ ৰূপেৰে। তেওঁ মৃত্যুক লুপ্ত কৰিলে আৰু শুভবাৰ্তাৰ যোগেদি জীৱন আৰু অক্ষয়তা বা অমৰত্ব আমালৈ কঢ়িয়াই লৈ আহিল। প্ৰভু যীশুৱে মৃত্যু লুপ্ত কৰিলে মানে তেওঁ মৃত্যুৰ প্ৰভাৱ নোহোৱা কৰি পেলালে। খ্ৰীষ্টীয় বিশ্বাসীজনৰ ওপৰত মৃত্যুৱে আৰু ৰাজত্ব কৰিব নোৱাৰে। তেওঁ মৃত্যুক সম্পূৰ্ণ বেলেগ দৃষ্টিৰে চায়। প্ৰভু যীশুৱে শাৰীৰিক মৃত্যু নোহোৱা কৰি দিয়া নাই। এই পত্ৰখন লিখিবৰ সময়ত পাচনি পৌলে নিজেই মৃত্যুদণ্ড ভোগ কৰিবৰ উপক্ৰম হৈ আছিল। কিন্তু ইয়াত তেওঁ শাৰীৰিক মৃত্যুৰ কথা কোৱা নাই। তেওঁ আত্মিক মৃত্যু, অনন্ত মৃত্যুৰ কথাহে কৈছে। এই অনন্ত মৃত্যু হৈছে ঈশ্বৰৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হ'বলগীয়া এটা অৱস্থা। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰা কোনো লোকেই এই অনন্ত মৃত্যুৰ সন্মুখীন হ'ব নালাগে। বৰং খ্ৰীষ্টীয় বিশ্বাসীজনে স্বৰ্গত অনন্ত জীৱনহে লাভ কৰে। কোনো খ্ৰীষ্টীয় বিশ্বাসীয়ে আচলতে মৃত্যুলৈ আৰু ভয় কৰিব নালাগে, নৰকলৈ ভয় কৰিব নালাগে।
প্ৰভু যীশুখ্ৰীষ্টই প্ৰতিজন মানুহকেই অনন্ত জীৱন দিব পাৰে, অমৰত্ব প্ৰদান কৰিব পাৰে। 11 নম্বৰ পদটো পঢ়িম। সেই শুভবাৰ্তাৰ নিমিত্তে মই ঘোষণাকাৰী পাচনি আৰু শিক্ষক নিযুক্ত হ'লোঁ। সেই শুভবাৰ্তা প্ৰচাৰ কৰিবৰ বাবেই পৌলক পাচনি হিচাপে প্ৰভু যীশুখ্ৰীষ্টই নিযুক্তি দিছিল। তেওঁ শুভবাৰ্তা ঘোষণাকাৰী, তেওঁ পাচনি আৰু শিক্ষকো। 12 পদ। এই কাৰণে মই এইবোৰ দুখ ভোগো কৰিছোঁ, তথাপি লজ্জিত নহওঁ, কিয়নো মই যিজনাক বিশ্বাস কৰিলোঁ তেওঁক জানো, আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ, তাকে তেওঁ যে সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ বাবেই পাচনি পৌলে কাৰাবৰণ কৰি নানা ধৰণৰ দুখ ভোগ কৰিব লগা হৈছিল। কিন্তু সেইকাৰণে তেওঁ লজ্জিত হোৱা নাছিল, কাৰণ তেওঁ খ্ৰীষ্টতেই সম্পূৰ্ণ ভৰসা কৰিছিল আৰু খ্ৰীষ্টক তেওঁ ভালদৰে জানিছিল। প্ৰিয় শ্ৰোতা, আমি কাৰোবাক ভালদৰে জানিলেহে তেওঁত বিশ্বাস স্থাপন কৰিব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্ট কোন আমি জানো। তেওঁ ঈশ্বৰৰ পুত্ৰ, স্বয়ং ঈশ্বৰ। তেওঁ মানৱৰ ত্ৰাণকৰ্তা, তেওঁ মৃত্যুঞ্জয়ী প্ৰভু। তেওঁৰ হাতত আমি যদি নিজকে সোধাই দিওঁ, আমি কেতিয়াও বিনষ্ট নহ'ম, কিন্তু তেওঁৰে সৈতে অনন্তকাললৈ স্বৰ্গত বাস কৰিবলৈ পাম। পাচনি পৌলে কৈছে, তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ, তাকে তেওঁ যে সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। প্ৰভু যীশুত আমি যদি বিশ্বাস কৰোঁ, সেই শেষ বিচাৰৰ দিনলৈকে তেওঁ আমাক সাজু কৰি ৰাখিবৰ সমৰ্থ, আমাক পৰিত্ৰাণ দিবলৈ তেওঁ সমৰ্থ। 13 পদ। মোৰ পৰা যি যি শুনিলা, তাক নিৰাময় বাক্যৰ আৰ্হি বুলি খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। পাচনি পৌলে তিমথিয়ক শাস্ত্ৰ শিক্ষা দিছিল। সেই সকলোবোৰ কথা তেওঁ যত্নেৰে ধাৰণ কৰি থকা উচিত। এতিয়া 14 নম্বৰ পদটো পাঠ কৰি দিম। যি উত্তম দান তোমাত গতাই দিয়া হৈছে, তাক আমাত বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখা। আমি এই কথা বিশেষভাৱে মনত ৰখা উচিত যে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলত পবিত্ৰ আত্মাই বাস কৰে। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে পবিত্ৰ আত্মা আমাৰ হৃদয়লৈ আহে আৰু আমাতেই নিবাস কৰে। আমি এই কথাও মনত ৰখা উচিত যে একমাত্ৰ পবিত্ৰ আত্মাৰ শক্তিতহে আমি প্ৰকৃত খ্ৰীষ্টীয় জীৱন যাপন কৰিব পাৰোঁ। এতিয়া 15 নম্বৰ পদটো পাঠ কৰি দিম। ফুগিল্ল আৰু হৰ্মগিনি আদি কৰি এছিয়াত থকা সকলোৱেই মোৰ পৰা বিমুখ হ'ল, ইয়াক তুমি জানিছা। তেতিয়াৰ দিনৰ পৰাই এই ঘটনা ঘটি আছে। বহুতো লোকে খ্ৰীষ্টীয় বিশ্বাসী বুলি প্ৰথমতে জীৱন আৰম্ভ কৰে, কিন্তু তেওঁলোকে সেই বিশ্বাস ত্যাগ কৰি পাছত পথভ্ৰষ্ট হৈ যায়। এনেকুৱা ঘটনাবোৰ দেখি আমি আচৰিত হ'ব কিন্তু নালাগে। এনেকুৱা সেই সময়তো ঘটিছিল, আৰু এনেকুৱা হ'বই বুলিহে আমাক বাইবেলত কোৱা হৈছে। কিন্তু প্ৰকৃত বিশ্বাসীজনে হ'লে শেষ দিনলৈকে খ্ৰীষ্টতেই লাগি থাকিব। বিশ্বাসৰ পথ কেতিয়াও এৰি থৈ নাযাব। এতিয়া আমি 16 নম্বৰ পদৰ পৰা একেবাৰে 18 নম্বৰ পদলৈকে পাঠ কৰি দিম। অনিচিফিৰৰ ঘৰৰবিলাকক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জোৰাইছিল আৰু মোৰ শিকলিত লাজ নাপাইছিল। বৰং ৰোম নগৰত থাকোঁতে তেওঁ যত্নেৰেহে মোক বিচাৰি পাইছিল। তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক। আৰু ইফিছতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল, তাক তুমিও ভালকৈ জানি আছা। প্ৰিয় শ্ৰোতা, ইয়াতে পাচনি পৌলে অনিচিফৰ নামৰ বিশ্বাসী ভাই এজনৰ ভূয়সী প্ৰশংসা কৰিছে। এই অনিচিফৰ বোলা ভাইজনে পাচনি পৌলক নানা ধৰণে সহায় কৰিছিল, নানা ধৰণে সেৱা শুশ্ৰূষা কৰিছিল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক যদি আমি প্ৰকৃত অৰ্থত চিনি পাওঁ, বুজি পাওঁ, তেনেহ'লে আমি তেওঁক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিবলৈ নিজেই আগবাঢ়ি আহোঁ। তেতিয়া
তেওঁৰ হকে যিকোনো ধৰণৰ দুখ ভোগ কৰিবলৈকো আমি কুণ্ঠাবোধ নকৰোঁ, আমি লাজ নাপাওঁ। আপুনি বাৰু প্ৰভু যীশুৰ শুভবাৰ্তাক কি হিচাপে লৈছে? প্ৰভু যীশুৰ কথা লাজ নকৰাকৈ আপুনি বাৰু আনৰ আগত ক'ব পাৰেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অনিচিফৰৰ বিষয়ে পৌলে খুব প্ৰশংসাৰ কথা লিখিছে। অনিচিফৰৰ পৰিয়ালক ঈশ্বৰে দয়া কৰক বুলি পৌলে কৈছে। পৌল বন্দীশয় আছিল যদিও পৌলৰ বন্ধনত অনিচিফৰে লাজ নাপাইছিল। বন্দী এজনৰ সৈতে বহুতে নিজকে চিনাকি দিবলৈ নাইবা বন্দী এজনক সহায় কৰিবলৈ বহুতে সংকোচ কৰিব, কিন্তু অনিচিফৰে লাজ নাপাইছিল আৰু পৌলৰ মন জুৰাইছিল। অনিচিফৰ এজন খুব আদৰ্শ বিশ্বাসী লোক আছিল বুলি আমি বুজি পাওঁ। তেওঁ খুব কষ্ট কৰি ৰোম নগৰত পৌলক বিচাৰি উলিয়াইছিলগৈ। অনিচিফৰক পৌলেই খ্ৰীষ্টলৈ আনিছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী অনিচিফৰৰ নিচিনা হোৱা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। আহকচোন খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলোঁ আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে, তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালোঁ, এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে, কোনোবা যদি প্ৰভু কষ্টত আছে, তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু যিসকল দৰ্শকসকল আছে, তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।